বৰভাগ কালাক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শতবৰ্ষ মহোৎসৱৰ প্ৰস্তুতি তুংগত অহা 28 ডিচেম্বৰ তাৰিখে উদযাপন কৰা হ'ব শতবৰ্ষ মহোৎসৱৰ আৰম্ভণি। নলবাৰী জিলাৰ বৰভাগ ৰাজচক্ৰৰ অন্তৰ্গত নলবাৰী শিক্ষাখণ্ডৰ অন্তৰ্ভুক্ত বৰভাগ কালাক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অহা 28 ডিচেম্বৰ তাৰিখে এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপনৰ আয়োজন কৰা হৈছে গৌৰৱোজ্জ্বল শতবৰ্ষ মহোৎসৱৰ আৰম্ভণি অনুষ্ঠান। ইতিমধ্যে প্ৰায় 2000ৰো অধিক প্ৰাক্তন ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিবলগীয়া শতবৰ্ষ মহোৎসৱৰ আৰম্ভণি অনুষ্ঠানৰ সকলো দিশৰ প্ৰস্তুতি তুংগত উঠিছে। শতবৰ্ষ মহোৎসৱ উদযাপন সমিতিৰ সভাপতি অভয় চন্দ্ৰ হাজৰিকা, কাৰ্যকৰী সভাপতি ৰজত চন্দ্ৰ কলিতা, মুখ্য সম্পাদক তথা বিদ্যালয়ৰ অধ্যক্ষ মহম্মদ মকিবৰ ৰহমান আৰু সম্পাদক লক্ষী কলিতাৰ লগতে শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰী পৰিচালনা আৰু উদযাপন সমিতিৰ প্ৰচেষ্টাত শতবৰ্ষ মহোৎসৱৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। উল্লেখযোগ্য যে এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা শতবৰ্ষ মহোৎসৱৰ আৰম্ভণি অনুষ্ঠান উপলক্ষে 28 ডিচেম্বৰ তাৰিখে ৰাতিপুৱা বিদ্যালয় প্ৰাৰ্থনা, পতাকা উত্তোলন, স্মৃতিচাৰণ, শ্বহীদ তৰ্পণ, শ্ৰদ্ধাঞ্জলি জ্ঞাপন, গছপুলি ৰোপণ, প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ পঞ্জীয়ন, লঘু আহাৰ বিতৰণ, গুৰু সম্বৰ্ধনা আদিৰ লগতে নপুৰণি সতীৰ্থ সন্মিলন আৰু গীত কথাৰে বাৰেৰহণীয়া অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব। দুপৰীয়া প্ৰীতিভোজন আৰু সন্ধিয়া বন্তি প্ৰজ্বলনেৰে শতবৰ্ষ মহোৎসৱৰ আৰম্ভণি অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব বুলি মুখ্য সম্পাদক তথা অধ্যক্ষ মহম্মদ মকিবৰ ৰহমান আৰু সম্পাদক লক্ষী কলিতাই জানিবলৈ দিয়ে। গৌৰৱোজ্জ্বল বৰভাগ কালাক উচ্চতৰ শতবৰ্ষৰ আমাৰ 28 তাৰিখৰ যি কাৰ্যসূচী, তাৰ কাৰণে আমি সকলোৱে কৈছিলো কাৰণে আমি এখন সক্ৰিয়ভাৱে আমি আৰু উদযাপন সমিতি গঠন কৰা হৈছে। ইতিমধ্যে আমাৰ ইয়াৰ প্ৰাক্তন ছাত্ৰ অভয় চন্দ্ৰ হাজৰিকা সভাপতি, ৰজত চন্দ্ৰ কলিতা কাৰ্যকৰী সভাপতি আৰু মই বিদ্যালয় প্ৰধান হিচাপে মুখ্য সম্পাদক, লক্ষী কলিতা সম্পাদক হিচাপে লৈ এখন উদযাপন সমিতি গঠন কৰা হৈছে। আৰু উদযাপন সমিতি গঠন কৰা দিনৰ পৰাই এই শতবৰ্ষৰ কাৰ্যসূচী যাতে আমি সুকলভাৱে পৰিচালনা কৰিব, তাৰ কাৰণে সকলো ছাত্ৰ ছাত্ৰী আমি একত্ৰিত কৰি আগবাঢ়ি আহিছো। ইতিমধ্যে আমাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে। এই বিভিন্ন প্ৰান্তৰ বিভিন্ন ছাত্ৰ ছাত্ৰীসকলৰ লগত আমি যোগাযোগ ৰক্ষা কৰি চলিছো আৰু আমি আশা কৰিম 28 তাৰিখৰ সকলো কাৰ্যসূচী আমাৰ সাফল্যমণ্ডিত হ'ব। আৰু গৌৰৱোজ্জ্বল ইতিহাস থকা এই বিদ্যালয়খনত সকলো প্ৰাক্তন শিক্ষাৰ্থী ইয়াত সমবেত হৈ বিদ্যালয়খনৰ অতীত ৰোমন্থন কৰিব আৰু বিদ্যালয়ৰ এখন অসমৰ ভিতৰত এখন আগশাৰীৰ স্থানীয় বিদ্যালয় নিয়াৰ পৰিকল্পনা ইয়াত যুগুত কৰা হ'ব। মই সকলো শিক্ষাৰ্থীক 28 তাৰিখৰ এই অনুষ্ঠানলৈ অহাৰ কাৰণে মই সাদৰেৰে বিদ্যালয় প্ৰধান হিচাপে আমন্ত্ৰণ জনাইছো। আহক আমি সকলোৱে মিলিত হৈ ঐতিহ্য সম্বন্ধিত বিদ্যালয়খনৰ উন্নতিৰ বাবে আমি চিন্তা কৰোঁ। এইটো যে বাৰ্তাৰ চেনেলক মই ধন্যবাদ জ্ঞাপন কৰিছো যে আমাৰ বৰভাগ কালাক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যি শতবৰ্ষ উদযাপন কৰাৰ কাৰণে ইতিমধ্যে আমাৰ প্ৰস্তুতি তুংগতভাৱে চলি থকা বুলি ক'ব লাগিব। আৰু আমাৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰত যথেষ্ট কৰিবলগীয়া আছে, সেই বিষয়েও আমাৰ ইতিমধ্যে খুব খৰতকীয়াকৈ চলি আছে। আমাৰ বাহিৰৰ পৰা যিবিলাক আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীবিলাক আছে, ইতিমধ্যে বিদ্যালয়ৰ তৰফৰ পৰা পৰিছে। আমাৰ উদযাপন সমিতিৰ তৰফৰ পৰা এইবিলাক সম্পূৰ্ণভাৱে প্ৰস্তুতি সম্পূৰ্ণ কৰাৰ কাৰণে আমাৰ অব্যাহত আছে। জানক তথাপিতো বৰভাগ কালাক উচ্চতৰ বিদ্যালয়ৰ এই বিদ্যালয়খনৰ বৰভাগৰ এটা কলিজা বুলিয়ে ক'ব লাগিব শিক্ষা অনুষ্ঠানৰ ক্ষেত্ৰত। গতিকে ইয়াত আজিৰ পৰা মোটামুটি প্ৰায় 50 বছৰ আগতে ইয়াৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰত ষ্টেণ্ড কৰিছিল আমাৰ শ্ৰদ্ধাৰ অভিভাৱক বুলিয়ে ক'ব লাগিব প্ৰাক্তন ছাত্ৰ ভৱানীকান্ত শৰ্মা ডাঙৰীয়াৰ ইয়াৰ পৰা ষ্টেণ্ড কৰি আমাৰ স্কুলখনৰ বিদ্যালয়ৰ গৌৰৱ উজ্জ্বল কৰি আনিছিলে। আৰু আমি অহা 2025 চনৰ ডিচেম্বৰৰ 28 তাৰিখে আমাৰ শতবৰ্ষৰ এদিনীয়া কাৰ্যসূচীৰে এক বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি ৰূপায়ণ কৰিছো। আৰু এই অনুষ্ঠানটোত সাফল্যমণ্ডিত কৰাৰ কাৰণে আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ ফালৰ যথেষ্ট আমি সঁহাৰি ইতিমধ্যে পাইছো আৰু বিভিন্নজনে বিভিন্ন ধৰণে আমাক সহায়ৰ হাত আগবঢ়াইছে। গতিকে এই হিচাপতে আমি আপোনালোকৰ চেনেলৰ যোগেদি ক'ব লাগিব যে আমাৰ 2026 চনত এইটো আমাৰ যিটো প্ৰস্তুতি আমাৰ বৰ্ষৰ হিচাপত 2025 চনত আমি এই অনুষ্ঠানটো এদিনীয়াকৈ পাতিম। আমি 2026 চনত অতি আটক ধুনীয়াভাৱে
বৰবাদ কলা উচ্চতৰ মাধ্যমিক বিদ্যালয় সামৰণি অনুষ্ঠানটো পতাৰ কাৰণে ইতিমধ্যে আমাৰ মাজত যোজা চলি আছে। আহি থকা দিনকেইটাত সকলোৰে সহযোগিতা সম্পূৰ্ণৰূপে পাম আৰু এই বিদ্যালয়ৰ উজ্জ্বল চৰিত্ৰৰ কামনা কৰি আপোনালোকৰ এই চেনেলে যোগেদি আমি বৰ্তমান প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ এই মানে শতবৰ্ষত আমি 2000 প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ এইবাৰ মানে ধাৰ্য কৰা হৈছে আৰু পৰৱৰ্তী সময়টোত আমি ইয়াতকৈ বেছি অধিক আমি এটা লক্ষ্য স্থিৰ কৰিম। গতিকে বৰ্তমান আমাৰ যিহেতু এইটো এদিনীয়া কাৰ্যসূচী, গতিকে এইখিনি কথা আমি অলপ চিন্তা চৰ্চা কৰি 2000 মানুহৰ টাৰ্গেট কৰি লৈছোঁ এতিয়া। নিউজ ডেস্ক ৰিপোৰ্ট, বাৰ্তা টু জেড।